মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তত নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ গৃহ প্ৰৱেশ আৰু আদৰণি সভা অনুষ্ঠান অনুষ্ঠিত হয়। আজি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ৩২ নং গাগলমাৰী গাঁও পঞ্চায়তত নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ গৃহ প্ৰৱেশ ও দায়িত্বভাৰ গ্ৰহণ। উক্ত সভাখনত নিমন্ত্ৰিত অতিথিসকলে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক ৰাইজৰ হৈ কাম কাজ কৰিবলৈ দিহা পৰামৰ্শ দিয়ে। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গাগলমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা মমতাজ বেগম ডাঙৰীয়ানী আৰু পঞ্চায়তখনৰ মুখ্য সচিব মহোদয় আৰু পঞ্চায়তখনৰ সমূহ কৰ্মবৃন্দৰ লগতে উপস্থিত থাকে পঞ্চায়ত এলেকাৰ বয়স্ক ব্যক্তিসকল আৰু শতাধিক সৰ্বসাধাৰণ ৰাইজ। গাগলমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত সকলো ভোটাৰসকলৰ লগত চিনাকি হৈ নৱনিৰ্বাচিত প্ৰতিনিধিসকলে গাঁও পঞ্চায়তখনৰ ৰাইজৰ হৈ ৰাইজৰ লগত থাকি সকলো কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায়।